আজি এটা বিশেষ কথাৰ বাবে মই ভিডিঅ'টো বনাইছোঁ। কেইদিনমানৰ আগতে মোৰ চিনাকি হয় তেখেতৰ মানে ৱাইফলৈ ফোন আহিলে। মই ভিডিঅ'টো বিশেষকৈ মহিলাসকলৰ কাৰণে বনাইছোঁ দেই, লগতে মই বাকীসকলৰ কাৰণেও বনাইছোঁ, কিন্তু বিশেষকৈ মহিলাসকলে অকণমান কথাখিনি ভালকৈ মন দি শুনিব। কেইদিনমানৰ আগতে মানে চিনাকি এগৰাকী মহিলালৈ ফোন আহিলে দিল্লীৰ পৰা, যে ফোনত কৈছে তেওঁক যে মই দিল্লীৰ পুলিচে কৈছোঁ আৰু আপোনাৰ হাজবেণ্ডক ৰেপ কেছৰ কাৰণে আমি এৰেষ্ট কৰিছোঁ বুলি। সেইবুলি দিল্লী পুলিচৰ পৰা ফোন আহিছে সেই মানুহগৰাকীলৈ, আৰু তেওঁ ভয়ত মানে কি কৰোঁ কি নকৰোঁ হৈ গ'ল। আৰু তেওঁলোকে ডিমাণ্ড কৰিলে যে যদি আপুনি আপোনাৰ হাজবেণ্ডক এই ৰেপ কেছৰ পৰা বচাব বিচাৰে তেন্তে আপুনি আমাক 10,000 টকা দিব লাগিব বুলি। এতিয়া মানুহজনীটো একদম ক'ব নোৱাৰা নিচিনা হৈ গ'ল, আৰু লগালগ তেওঁ আত্মীয় কাৰোবাৰলৈ ফোন কৰি যেনে তেনে 10,000 টকা দিব নোৱাৰোঁ বুলি কোৱাত তেওঁলোকে 2,000 টকাকৈ দি দিয়ক বুলি কৈ দিলে। আৰু সেই মানুহজনীও মানে যিগৰাকীলৈ ফোন আহিছিলে তেওঁ কি কৰিলে, 2,000 টকা এটা দি দিলে। গম পাইছেনে? তেওঁ কথাটো ভাবিয়ে নাচালে যে কি হৈছে, আৰু ফোনত সেই মানুহজনীক সকলো ডিটেইলছ কৈছে। তেওঁৰ নাম কি, তেওঁৰ হাজবেণ্ড ক'ত থাকে, ক'ত চাকৰি কৰে, তেওঁৰ নাম কি, কোনটো ডিপাৰ্টমেণ্টত চাকৰি কৰে, তেওঁলোকৰ ঘৰ ক'ত, এই সকলোবোৰ ডিটেইলছ সেই সেই দিল্লীৰ পৰা অহা ফোন কলটোৱে মানুহজনীক কৈছে। মানে মানুহজনী সকলো ডিটেইলছ তেওঁলোকৰ ওচৰত আছে। এতিয়া মানুহজনীয়ে ভয়তে তেওঁলোকক 10,000 টকা দিব নোৱাৰোঁ বুলি ক'লে 2,000 টকাকৈ দিয়ক বুলি ক'লত সেই 2,000 টকাও দি দিলে। সেইটো টাইমত মানুহজনেও ফোন কৰি আছিলে মানুহজনীলৈ, কিন্তু তেওঁ ভয়তে নুঠালে নে কি হ'ল নাজানো, কিন্তু নুঠালে ফোনটো। আৰু যেতিয়া মানুহজনে ঘৰ আহি পাই সুধিছে যে কিয় ফোনটো নুঠালে, তেতিয়াহে মানুহজনীয়ে সকলো কথা তেওঁক কৈছে। তেতিয়া মানুহজন হস্পিটেলত নিজৰ ডিউটি কৰি আছে। এতিয়া পিছত আৰু মানুহটোৱে কৈছে আৰু কিবাকিবি কৈছে, সেইটো পিছৰ মেটাৰ নহয় বাৰু। কিন্তু কথাটো হ'ল, যদি আপোনালোকক তেনেকৈ কোনোবাই ফোন কৰে যে মই দিল্লী ক্ৰাইম ব্ৰেঞ্চৰ পৰা ফোন কৰিছোঁ, দিল্লী পুলিচৰ পৰা ফোন কৰিছোঁ, কাষ্টম অফিচাৰ বা টেক্সৰ বা তেনেকুৱা যদি কোনোবাই ফোন কৰে, তেনেকৈ আপোনালোকে সেইবিলাক কথাত গুৰুত্ব নিদিবই। যে আপোনালোকৰ আত্মীয় কোনোবাক আমি এৰেষ্ট কৰিছোঁ, বা আপোনাৰ আত্মীয় কোনোবা মানুহ ড্ৰাগছৰ কেছত ফচিছে, এইবিলাক কথাত আপোনালোকে যদি ফোন আহে আপোনালোকে এইবোৰক গুৰুত্ব নিদিব, কাৰণ এই গোটেইবিলাক ফোন কল হৈছে ফেক। আপোনালোকক প্ৰথমতে ভয় খুৱাব, তাৰপিছত ভয় খুৱাই আপোনালোকৰ পৰা পইচা ডিমাণ্ড কৰিব, তেনেকৈ এই মানুহজনীৰ পৰা লৈ গ'ল। গতিকে আপোনালোকে যদি মাইকী মানুহ হ'লে যদি আপোনালোকলৈ কেতিয়াবা ফোন আহে এনেকৈ যে পুলিচ বা কাষ্টম অফিচাৰে ফোন কৰিছোঁ ড্ৰাগছৰ কেছত, ৰেপৰ কেছত যদি আপোনাৰ আত্মীয় কোনোবাক এৰেষ্ট কৰিছোঁ বুলি কয়, তেন্তে লগালগ আপোনালোকে নিজৰ হাজবেণ্ডলৈ ফোন কৰক, নহ'লে একদম আপোনালোকৰ ঘৰৰ কোনোবা জনা শুনা ব্যক্তি এজনলৈ ফোন কৰক আৰু তেওঁলোকক কথাখিনি জনাওক। ঘপককৈ আপোনালোকে পইচা মোৰ ওচৰত আছেই, মই গুগল পে' কৰিব জানো, ফোনপে' কৰিব জানো বুলি পইচাটো ঘপককৈ দি নিদিব। এতিয়া যেনেকৈ মানুহজনীয়ে এতিয়া দি দিলে 2,000 টকা গ'ল, যদি তেওঁ জিপে' কৰিব জনাহেঁতেন হয়তো চাগে তেওঁ 10,000 টকাও দি দিলেহেঁতেন, ইমান লোকচান হ'লহেঁতেন। গতিকে আপোনালোকে এনেকুৱা ফোন কল আহিলে ৰিচিভ কৰিলেও যদি এনেকৈ কোনোবাই কথা কয়, তেন্তে আপোনালোকে সেইবিলাকত গুৰুত্ব নিদিব। আৰু এতিয়া আপোনালোকে ভাবিছে যে সেই মানুহজনীৰ ডিটেইলছখিনি সেই দিল্লীৰ পৰা অহা ফোন কলৰ মানুহখিনিয়ে কেনেকৈ গম পালে। আচলতে আমি সাধাৰণতে যেতিয়া আমি ইণ্টাৰনেট কৰোঁ, তেতিয়া ইণ্টাৰনেট যেতিয়া চলাওঁ, তেতিয়া আমি কিছুমান ৱেবছাইট যাওঁ আৰু কেতিয়াবা কিছুমান বস্তু ডাউনলোড কৰোঁ। তেতিয়া কিছুমান আমি লিংক অজানিতে ক্লিক কৰি পাওঁ, বা কেতিয়াবা মেছেজ আমালৈ আহে, আমি ঘপককৈ খুলি দিওঁ লিংকবোৰ। তেতিয়াও
কিছুমান ভাইৰাছ আমাৰ মোবাইলত সোমাই যায় আৰু সেই ভাইৰাছটোৱে আমাৰ সকলো তথ্য যোনজনে সেই ভাইৰাছটো পঠিয়াইছে তেওঁলৈ সম্পূৰ্ণ তথ্যখিনি গুচি যায়। আপোনাৰ মেছেজ, ফোন নম্বৰ, গেলেৰীত যিমানবিলাক ডাটা আছে চব ডাটা তেওঁলোকলৈ গুচি যায়। সেইকাৰণে যেতিয়া আমি ইণ্টাৰনেট ছাৰ্ফিং কৰোঁ তেতিয়া আমি অকণমান সাৱধানতা ল'ব লাগে। ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে আমি যি টি লিংক টিপি দিব নালাগে। গতিকে কথাখিনি আপোনালোকক জনালোঁ। যদি আপোনালোকে কথাখিনি বুজি পাইছে তেনেকৈ ভালকৈ মন কৰিব। যোনে তোনে ফোন কৰিলে তেনেকৈ যদি ফোন কৰে পইচা বিচাৰি তেন্তে আপোনালোকে কোনোবা জনা শুনা ব্যক্তিৰ লগত, ঘৰৰ লগত, মানুহৰ লগত কথাখিনি আলোচনা কৰি ল'ব। ধন্যবাদ। আজি ভিডিঅ'টোলৈ ইমানখিনিকে ক'লোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু কমেণ্ট এটাও কৰি দিব। ধন্যবাদ।